টকা ধাৰে দিছে আৰু এতিয়া টকা ঘূৰাই দিব বিচৰা নাই বা টকা ঘূৰাই দিব নোৱাৰো বুলি কৈছে। মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক জনাবলৈ গৈ আছো কি টেলেণ্ট ব্যৱহাৰ কৰি আপুনি সেই ব্যক্তিজনৰ পৰা টকাটো উলিয়াই ল'ব পাৰিব বা কি চতুৰামি ব্যৱহাৰ কৰি আপুনি ধাৰে দিয়া মানুহজনৰ পৰা এই টকাখিনি উলিয়াই ল'ব পাৰিব। আমি সাধাৰণ মানুহখিনিয়ে সাধাৰণতে যেতিয়া গাঁও বা চহৰত বসবাস কৰোঁ আৰু আমাৰ বহুতো আত্মীয় স্বজন বা বন্ধু বা বন্ধুৰ বন্ধু বা বহুতো চিনাকি মানুহে এনেকুৱা কি হয় টকা বিচাৰে ধাৰে, আৰু আমিও মানৱতাৰ খাতিৰত কিছুমান ব্যক্তিক টকা ধাৰে দিওঁ। কিন্তু য'ত নেকি আমাক এগ্ৰিমেণ্ট কৰিব লাগে, য'ত নেকি আমাক সেই ব্যক্তিজনৰ পৰা এখন চেক ৰাখিব লাগে, য'ত নেকি সেই ব্যক্তিজনৰ পৰা লিখিতভাৱে আমি চহী ল'ব লাগে যে কিমান দিনৰ কাৰণে টকাটো ল'ব, বা আমি এইখিনিও কৰিব পাহৰি যাওঁ। আৰু ইয়াৰ ফলত আমি যেতিয়া টকাটো ঘূৰাই বিচাৰোঁ তেতিয়া সেই ব্যক্তিজনে আমাক উত্তৰ দিয়ে যে মই টকা ঘূৰাই দিব নোৱাৰিম, আপুনি কি পায় কৰক। সেই মুহূৰ্তত আমি বিপাঙত পৰোঁ, কিয়নো আমি যদি আইনী মতে যাব বিচাৰোঁ তেতিয়াহ'লে আমাক ডকুমেণ্টছ লাগে। হয়তো আমি এগ্ৰিমেণ্ট কৰিব লাগিব আৰু সেইটো সময়ত আমি এগ্ৰিমেণ্ট কৰাই নাছিলোঁ। হয়তো মোৰ হাতত মই টকা ধাৰে দিয়া ব্যক্তিজনৰ এখন চেক থাকিব লাগিব, কিন্তু সেয়াওতো নাই, মই সেয়াও ৰখা নাই। বা এখন কিবা লিখিত কাগজত যে মই ইমানখিনি আপোনাক টকা দিলোঁ বা ইমান তাৰিখে দিলোঁ, তাৰ কাৰণে তেওঁ ছিগনেচাৰ মাৰিছে যে মই ইমান তাৰিখে ঘূৰাই দিম, সেয়াও মই কৰা। গতিকে সেই সুযোগতে টকা ধাৰে লোৱা ব্যক্তিজন আপোনাক কৈ দিয়ে যে মই টকা আপোনাক ঘূৰাই দিব নোৱাৰিম, আপুনি কি কৰে কৰক। আৰু এনেকুৱা পৰিৱেশত আপুনি কি কৰিব মই ক'ব গৈ আছোঁ। আপুনি টকা ধাৰে দিয়া ব্যক্তিজনক একো ধমকি বা ভাবুকি নিদি পেলাই আপুনি চিধা চিধি সেই ব্যক্তিজনক হোৱাটছএপত মেছেজ কৰিব আৰু ক'ব যে আপুনি যে মোৰ পৰা ইমানখিনি টকা ইমান তাৰিখে লৈছে, কেতিয়া ঘূৰাই দিব। নিশ্চয় সেই ব্যক্তিজনে আপোনাক আজি ৰিপ্লাই নকৰিলেও কাইলৈ ৰিপ্লাই কৰিব যে মই কেইদিনমান পিছত ঘূৰাই দি আছোঁ বা আপোনাক মই এইটো তাৰিখত ঘূৰাই দি আছোঁ। আৰু যেতিয়াই টকা ধাৰে লোৱা ব্যক্তিজনে আপোনাক হোৱাটছএপত এটা ডেট দিব, তেতিয়াই এই কথাখিনি নিশ্চিত হ'ব বা কনফাৰ্ম হ'ব যে সেই ব্যক্তিজনে আপোনাক ডেট দিছে, মানে কি তেওঁ টকাটো লৈছে, আৰু এয়া এটা এভিডেন্স হিচাপে পৰিণত হ'ব। আৰু আপুনি এই মেছেজখিনি এটা প্ৰমাণ হিচাপে কোৰ্টৰ ওচৰত জমা কৰিব পাৰিব। ইয়াৰ পিছতেই আপুনি আপোনাৰ পৰা টকা ধাৰে লোৱা ব্যক্তিজনলৈ লিগেল নোটিছ বা এখন ডিমাণ্ড নোটিছ পঠাই দিয়ক যে 15 দিনৰ ভিতৰত আপুনি ইমান তাৰিখে যিখিনি মোৰ পৰা টকা লৈছে ইমান দিনৰ ভিতৰত ঘূৰাই দিব লাগে। যদি আপুনি উপযুক্ত সময়ৰ ভিতৰত ঘূৰাই নিদিয়ে, দেন মই আইনৰ ওচৰত যাবলৈ বাধ্য হ'ম। আৰু নোটিছ পোৱাৰ পিছতে যদি সেই মানুহজনে আপোনাক একো ৰিপ্লাই নকৰে, দেন আপুনি চিভিল কোৰ্টত গৈ পেলাই মানি ৰিকভাৰী কেছ ফাইল কৰিব পাৰে। 100% আপুনি টকাটো ঘূৰাই পাব। সকলোৱে সচেতন হ'বৰ কাৰণে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।